2026 চনতো যদি আপোনালোকে AI শিকা নাই তেনেহ'লে আপোনালোকে বহুত ডাঙৰ সুযোগ হেৰুৱাইছে। আৰু AI নজনাটো ডাঙৰ কথা নহয়, AI শিকিব নিবিচাৰাটো কিন্তু এই যুগত বহুত ডাঙৰ আপোনালোকে প্ৰব্লেমত পৰিব পিছত। AI শিকক। AIটো আজি মষ্ট ইম্পৰ্টেণ্ট বস্তু হৈ গৈছে এতিয়া। তো মূল কথাটো হ'ল AI চাকৰি নাই খোৱা, AI যোনকেইজনে নেজানে নাই শিকা তেওঁলোকৰহে চাকৰি খাইছে। AI যোনকেইজনে জানে তেওঁলোকৰ সুযোগটো লৈ লৈছে। তো মূল কথা হ'ল আজিৰ পৰা আপোনালোকে AI 20 মিনিট সময় দিয়ক AI ওপৰত, AI শিকাৰ ওপৰত। তো প্ৰথম আপোনালোকে প্ৰম্পট কেনেকৈ লিখিব লাগে সেইটো শিকক। ছেকেণ্ড ChatGPTলৈ যাওক আৰু প্ৰম্পট কেনেকৈ লিখিব লাগে সেইটো শিকক। ChatGPTত লিখি দিলে হৈ গ'ল যে আপুনি প্ৰম্পট মোক কেনেকৈ মই প্ৰম্পট লিখিম ধুনীয়াকৈ তেখেতলোকে বুজাই দিব। তো আপোনালোকে ChatGPT খোলক, চিম্পুল এটাই আপুনি ChatGPT লওক, ChatGPTত আপুনি চাৰ্চ কৰক, লিখক। তো আৰু ছেকেণ্ডটো হ'ল আপুনি নতুন টুল শিকক। আৰু থাৰ্ডটো হ'ল আপোনালোকে এনেকুৱা কৰক, মানে নতুন ধৰক এটা বাস্তৱ সমস্যাৰ কেনেকৈ সমাধান কৰিব পাৰি AIৰ থ্ৰুৱেদি সেইটো শিকক, চেষ্টা কৰক বাস্তৱ এটা সমস্যা আপোনালোকে ছল্ভ কৰিবলৈ। তো এনেকৈ যদি আপোনালোকে 6 মাহ লাগে তেনেহ'লে আপোনালোকে AI নজনাতকৈ বহুত ওপৰলৈ যাব, বহুত আপগ্ৰেড হৈ যাব। তো এনেকুৱা যদি আপোনালোকে AI ওপৰত কিবা যদি আপোনালোকে বিচাৰিছে ভিডিঅ' বা ৰিলছ বা এনেকুৱা কিবাকিবি, তো তেনেহ'লে আপোনালোকে মোৰ এইটো ভিডিঅ'টো ফ'ল' কৰি ৰাখিব, ভিডিঅ' নহয় চেনেলটো ফ'ল' কৰি ৰাখিব। তো ঠিক আছে, আহিছোঁ।